ইতিমধ্যে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে JEE কাৰণে আমাৰ গ্ৰুপত বহুত মেম্বাৰ আছে লগতে ইয়াতে যদি আপুনি ভাবে যে মই ডিস্ট্ৰিক্ট ওয়াইজ কিছুমান ভেকেন্সি আহিছে আৰু যিসকল নিজৰ ডিস্ট্ৰিক্টৰ হয় তেওঁলোকক বেছিকৈ প্ৰায়োৰিটি দিয়া হ'ব ইয়াতে আৰু ইয়াতে কিন্তু আপোনালোকৰ উল্লেখ কৰিছে বহুত কোৱালিফিকেশ্যনো আছে লগতে আপোনালোকৰ যিখিনি আমাৰ হাই সেকেন্ডাৰী পাছ গ্ৰেজুৱেশ্যন বা আপোনালোকৰ এক্সট্ৰাকে যিবিলাক সাবজেক্টত অনাৰ আছে তেনেকুৱা ধৰণৰ ভেকেন্সি ইয়াতে মুকলি হৈছে গতিকে এইখিনি আহিছে আপোনাৰ ষ্টেট চাইল্ড প্ৰটেকশ্যন সোসাইটি আসাম আৰু ইয়াতে মিছন বাচ্চাল্য আৰু লগতে ইয়াতে ডিপাৰ্টমেণ্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা আহিছে এইখিনি লগতে ইয়াতে এডভাৰটাইজমেণ্টত বহুত ভেকেন্সি আছে যিখিনি ভেকেন্সি আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন মিলে সেইখিনি ভেকেন্সি আমি উল্লেখ কৰিম আৰু ইয়াতে এটা ফিক্সড স্যালাৰি আছে আৰু এইখিনি ভেকেন্সি যেহেতু ইয়াতে হয়তো হেকৰত লাষ্টত গৈ পিনে হয়তো আপোনালোকৰ দৰমহাবিলাক বৃদ্ধিও হ'ব গতিকে আপুনি যদি প্ৰাইভেটত কৰি আছে এনেকুৱা এটা গভৰ্ণমেণ্ট সেক্টৰত আহক যদি আপুনি এপ্লাই কৰিব বিচাৰে আৰু ইয়াতে কি লাগিব সকলোখিনি আমি চাম লগতে ইয়াতে এক্সাম হ'বনে নহয় সকলোখিনি ডিটেইল আলোচনা কৰিম ইয়াতে আপোনালোকৰ বিশেষকৈ প্ৰথমটো যিটো প্ৰগ্ৰাম অফিচাৰ ইয়াত কিন্তু পোষ্ট গ্ৰেজুৱেট লাগিব যিখিনি ইয়াতে ব্ৰাঞ্চখিনি উল্লেখ কৰিছে কিহত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট লাগিব এইখিনি ভেকেন্সি আমি অতৰাইছোঁ যিখিনি আমাৰ কাৰণে সকলোৱে এপ্লাই কৰিব পাৰে সেইখিনি আমি বিশেষকৈ আলোচনা কৰিম আৰু একাউণ্ট অফিচাৰৰ কাৰণে ইয়াতো ফিক্স স্যালাৰি হয় ইয়াতো এমকম আৰু নলেজ লাগিব টেলি নলেজটো লাগিব আপোনালোক কম্পিউটাৰৰ এইখিনি ভেকেন্সিও এমকম সকলে পাৰিব ঠিক আছে তাৰপিছত আমাৰ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ ইয়াতে 12 পাছ সকলে পাৰিব আৰু যদি আপোনাৰ ডিপ্ল'মা আছে কম্পিউটাৰৰ চাৰ্টিফিকেট আছে তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব আৰু যদি এবছৰীয়া এক্সপিৰিয়েঞ্চ ইয়াতে লাগিব কিন্তু বুলি উল্লেখ কৰিছে যিটো NGO অথবা গভৰ্ণমেণ্ট ৱৰ্কিং যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপুনি পাৰিব আৰু লগতে ইয়াতে আপোনালোকৰ নেক্সট আছে ইয়াতে কাউন্সিলৰ DCPU ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্ট ভেকেন্সিখিনি উল্লেখ কৰিছে বাজালি চৰাইদেউ দৰং ডিমা হাছাও হোজাই কামৰূপ কাৰ্বি আংলং লখিমপুৰ নলবাৰী সাউথ চালমাৰা আৰু শ্ৰীভূমি তামুলপুৰ উদালগুৰি ৱেষ্ট কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীসকলে ডিস্ট্ৰিক্ট যাৰ আছে ইয়াতে তেওঁলোকে এপ্লাই কৰিব পাৰিব যিসকলৰ ডিস্ট্ৰিক্ট ইয়াতে মেনশ্যন কৰিছে আৰু ইয়াতো গ্ৰেজুৱেট লাগিব আৰু ইয়াতে উল্লেখ কৰি দিছে ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু কি ব্ৰাঞ্চত ছ'চিয়েল ৱৰ্ক অথবা ছ'চিয়লজি সাইকোলজি পাব্লিক হেল্থ এনেকুৱা ধৰণৰ যদি আছে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব যিখিনি আমাক বিশেষকৈ গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰে আমি সেইখিনি চোৱাটো বেছি ভাল হ'ব সেইকাৰণে মই স্কিপ কৰিছোঁ ছ'চিয়েল ৱৰ্কাৰ ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্টখিনি উল্লেখ কৰি দিছে মই ডিস্ট্ৰিক্টখিনি এবাৰ জুম কৰি দিছোঁ আপোনালোকে দেখিছে যিটো বাজালি বৰপেটা এনেকৈ উল্লেখ কৰিছে আৰু গ্ৰেজুৱেট হ'ব লাগিব ইয়াতে BA হ'ব লাগিব ছ'চিয়েল ৱৰ্কছ অথবা আপোনালোকৰ ছ'চিয়লজিত যদি BA কৰি ৰাখিছে তেতিয়াও পাৰিব ছ'চিয়েল ছায়েন্সত যদি আছে তেতিয়াও পাৰিব ৱেটেজ ৱৰ্ক এক্সপিৰিয়েঞ্চ কেণ্ডিডেট ইয়াতো বিচাৰিছে ছমহীয়া ডিপ্ল'মা চাৰ্টিফিকেট নেক্সট যদি চাওঁ একাউণ্টেণ্ট ইয়াতে আপোনালোকৰ বাজালি বাক্সা বিশ্বনাথ এনেধৰণে উল্লেখ কৰি দিছে যদি আপোনাৰ গ্ৰেজুৱেট আছে কমাৰ্চত বা মেথমেটিক্সত তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব এবছৰীয়া ইয়াত কিন্তু এক্সপিৰিয়েঞ্চ লাগিব এতিয়া কোন কিষ্টৰ কাৰণে ইয়াতে 14টা ভেকেন্সি আছে ডিস্ট্ৰিক্টখিনি উল্লেখ কৰি দিছে ধৰিব পাৰিছে নিশ্চিতৰূপে ইয়াতে মই জুম কৰি দিছোঁ আৰু ইয়াতে গ্ৰেজুৱেট হ'ব লাগিব ষ্টেটিক্স আৰু লগতে ষ্টেটিষ্টিক্স লগতে আপোনাৰ মেথমেটিক্সত থাকিলেও হ'ব ইকনমিক্স বা কম্পিউটাৰত থাকিলেও পাৰিব ইয়াতো আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলৰ ৱেটেজ বুলি উল্লেখ কৰি দিছে আৰু প্ৰফিচিয়েঞ্চি লাগিব কম্পিউটাৰত এবছৰীয়া ডিপ্ল'মা চাৰ্টিফিকেট আৰু ইয়াতে লোকেল কেণ্ডিডেটসকল মেণ্ডেটৰী আৰু দ্য পোষ্ট ইজ নন ট্ৰান্সফাৰেবল বুলি উল্লেখ কৰি দিছে আৰু লগতে ইয়াতে যিখিনি কথা উল্লেখ কৰি দিছে আপোনালোকে দেখিছে আৰু এই নটিফিকেশ্যনখন মই দি দিম গ্ৰুপতে আৰু ইয়াত 12 পাছ সকলে পাৰিব যিসকলৰ ডিপ্ল'মা আছে লগতে ইয়াতে মেণ্ডেটৰী লোকেল কেণ্ডিডেটসকলক দিয়া হ'ব ৱেটেজ ফৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ কেণ্ডিডেট আৰু ইয়াতে আপোনালোকৰ বাজালি বিশ্বনাথ এনে চৰাইদেউ দৰং এনেকৈ উল্লেখ কৰি দিছে ধেমাজি গোৱালপাৰা গোলাঘাট সকলোখিনি ডিষ্ট্ৰিক্ট তাৰপিছত যদি চাই এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ ইয়াতো আপোনালোকৰ ডিষ্ট্ৰিক্টখিনি মেনশ্যন কৰি দিছে ইয়াত 12 পাছ সকলে পাৰিব আৰু লগতে এক্সপিৰিয়েঞ্চ হয়তো ইয়াতে ডাইৰেক্টলি উল্লেখ কৰা নাই যে কিহৰ এক্সপিৰিয়েঞ্চ লাগিব গতিকে ইয়াত এপ্লাই কৰিব পাৰিব আপোনালোকে যিটো আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু শুড বি মেণ্ডেটৰিলি এ লোকেল কেণ্ডিডেট আৰু লগতে ইয়াতে উল্লেখ কৰিছে যিটো আপোনালোকৰ সি শ্বেল বি ৰেছপনচিবল ফৰ এণ্টাৰিং এণ্ড মেইনটেইনিং ডাটা অফ CWC উইদিন টাইম লিমিটছ আৰু ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে কি ধৰণৰ কাম কৰিব লাগিব কি মেইনটেইন কৰিব লাগিব নেক্সট যদি চাওঁ আমি ইয়াতে এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টখিনি উল্লেখ কৰি দিছে ইয়াতো আপোনালোকৰ 12 পাছ আৰু ৱেটেজ ফৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ কেণ্ডিডেট কিহৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব মেনশ্যন কৰা নাই গতিকে আপোনালোকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু লগতে কি মেইনটেইন কৰিব লাগিব সেইখিনি উল্লেখ কৰি দিছে নেক্সট ইয়াতে আছে আউটৰিচ ৱৰ্কাৰ ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টখিনি উল্লেখ কৰিছে 12 পাছ সকলে পাৰিব আৰু ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট যদি চাওঁ আমি অফিচাৰ ইনচাৰ্জ সুপাৰিনটেণ্ডেণ্ট ইয়াতে অবজাৰ্ভেশ্যন হোম ফৰ বয়জ শিলচৰ এনেধৰণে যি ডিষ্ট্ৰিক্ট আছে উল্লেখ কৰি দিছে আৰু পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইয়াতে যিখিনি পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইয়াতে উল্লেখ কৰি দিছে আৰু নেক্সট যদি চাওঁ আমি কাউন্সিলৰ ইয়াতে উল্লেখ কৰি দিছে ডিষ্ট্ৰিক্টখিনি তাৰপিছত ইয়াতে আপোনালোকে উল্লেখ কৰি দিছে কি
এডুকেশ্যন লাগিব ষ্ট'ৰ কিপাৰ একাউণ্টেণ্ট ইয়াতে গ্ৰেজুৱেট হ'ব লাগিব মেথমেটিক্স অথবা কমাৰ্চত আৰু লগতে এবছৰীয়া এক্সপিৰিয়েঞ্চ ৱৰ্কিং লাগিব ডিজায়াৰ্ড যিখিনি আপোনালোকৰ ফিল্ড হয় আৰু লগতে ইয়াতে উল্লেখ কৰি দিছে লোকেল কেণ্ডিডেটসকলৰ মেণ্ডেটৰী বুলি কৈ দিছে ইয়াতে লোকেল কেণ্ডিডেটসকলৰ প্ৰেফাৰেঞ্চ দিয়া হ'ব নেক্সট যদি চাওঁ হাউচ ফাদাৰ ইয়াতে আপোনালোকৰ উল্লেখ কৰি দিছে 12 পাছ সকলে পাৰিব এবছৰীয়া এক্সপিৰিয়েঞ্চ লাগিব NGO গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু ইয়াতে উল্লেখ কৰি দিছে আপোনালোকৰ কি কাম হ'ব নেক্সট হাউচ মাদাৰ ইয়াতে উল্লেখ কৰিছে 12 পাছ বিচাৰিছে এবছৰীয়া এক্সপিৰিয়েঞ্চ বিচাৰিছে NGOৰ পৰা নেক্সট আপোনালোকৰ ইয়াতে আছে পাৰামেডিকেল ষ্টাফ ইয়াতে আপোনালোকৰ নগাঁও সকলে পাৰিব তাৰপিছত আমবাৰী কামৰূপ মেট্ৰ' তাৰপিছত প্লেচ অফ ছেফটি বকো কামৰূপৰ আৰু লগতে অবজাৰভেশ্যন হোম ফৰ গাৰ্লছ ইয়াতে জালুকবাৰী কামৰূপ মেট্ৰ' GNM অথবা ANM পাছ কৰা হ'লে ইয়াতে পাৰিব আৰু এবছৰীয়া ৰিলেভেণ্ট ফিল্ডত কাম কৰা হ'ব লাগিব আৰু লোকেল কেণ্ডিডেটসকল ইয়াতে মেণ্ডেটৰী বুলি উল্লেখ কৰি দিছে অৰ্থাৎ লোকেল কেণ্ডিডেটসকলে ইয়াতে প্ৰেফাৰেঞ্চ দিয়া হ'ব নেক্সট এডুকেটৰৰ কাৰণে ইয়াতে আছে আপোনালোকৰ শিলচৰ জালুকবাৰী কামৰূপ মেট্ৰ' আৰু লগতে ইয়াতে 12 পাছ বিচাৰিছে লগতে কম্পিউটাৰ চাৰ্টিফিকেট ইয়াতে লাগিব আৰু এক্সপিৰিয়েঞ্চ ইয়াতে ৱেইটেজ ফৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বুলি উল্লেখ কৰিছে নেক্সট যদি চাওঁ আমি ইয়াতে আছে আপোনালোকৰ আৰ্ট এণ্ড ক্ৰাফ্ট কাম মিউজিক টিচাৰ ইয়াতে ফিমেল সকলে পাৰিব ইয়াতে 12 পাছ বিচাৰিছে আৰু আৰ্ট বা বেচেলৰ ইন ফাইন আৰ্ট অথবা মিউজিকত হ'ব লাগিব এনেধৰণে উল্লেখ কৰি দিছে ইয়াতে নেক্সট আমি যদি চাওঁ ইয়াতো আপোনালোকৰ এক্সপিৰিয়েঞ্চ 12 পাছ সকলে পাৰিব নেক্সট যদি চাওঁ কুকৰ কাৰণে ইয়াতে 10 পাছ সকলে পাৰিব আৰু ৰিলেভেণ্ট ফিল্ডত আপোনালোকৰ এক্সপিৰিয়েঞ্চ এবছৰীয়া লাগিব নেক্সট যদি চাওঁ 12 পাছৰ কাৰণে হেল্পাৰ কাম নাইট ৱাটচমেন ইয়াতো আপোনালোকৰ 10 পাছ সকলে এবছৰীয়া ৰিলেভেণ্ট ফিল্ডত কাম কৰা হ'ব লাগিব আৰু লগতে ইয়াতে উল্লেখ কৰিছে হাউচ কিপাৰৰ কাৰণে 8 পাছ সকলে পাৰিব লোকেল কেণ্ডিডেটসকল ইয়াতে প্ৰেফাৰেঞ্চ দিয়া হ'ব অনলি ফিমেল কেণ্ডিডেট মে এপ্লাই ফৰ দ্য পজিশ্যন ইন CCI ফৰ গাৰ্ল দ্য পোষ্ট ইজ নন ট্ৰান্সফাৰেবল আৰু অভাৰঅল ইয়াতে ক্লিন কৰাৰ ওপৰতে বিশেষ মেইনটেইন কৰিব লাগিব বাকী সকলোখিনি এজ লিমিট আপোনালোকৰ 21 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে উল্লেখ কৰি দিছে আৰু ইয়াতে এপ্লিকেশ্যন আপোনালোকৰ অনলাইন এপ্লিকেশ্যন হ'ব আৰু লগতে লাষ্ট ডেট হ'ব 30 আগষ্টত আৰু ইয়াতে সিলেকশ্যন প্ৰচেছ লিষ্ট অফ প্ৰভিজনেলি শ্বৰ্টলিষ্টেড কেণ্ডিডেট উইল বি আপলোডেড দ্য অফিচিয়েল ৱেবছাইট অৰ্থাৎ যিসকল শ্বৰ্টলিষ্ট হ'ব তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত শ্বৰ্টলিষ্ট কৰা হ'ব অৰ্থাৎ আপোনালোকৰ নামবিলাক আহিব যিসকলে এপ্লাই কৰে schedule of interview hobo yate selection test will be published in the official website ortha selection test to hobo yate aru logote interview hobo any candidate presently working under mission bachelor will be awarded weightage on the basis of their experience ji hokole mission bachelor working kori ase তেওঁলোকৰ ইয়াতে weightage থাকিব তেওঁলোকৰ experience as থাকিলে তো বহুত বেছি ইয়াতে ভাল বুলি উল্লেখ কৰি দিছে for the post of data analyst assistant cum data entry operator কম্পিউটাৰ টেষ্ট উইল বি হেল্ড অৰ্থাৎ এই দুটা পোষ্টত আপোনালোকৰ কম্পিউটাৰ টেষ্ট হ'ব